শুৱনি কোঠাতেই চিপলৈ চৰম পন্থা বৰ্ষিয়ান দম্পতীৰ। হয়তো নিসংগতাৰ বাবেই বাছি ল'লে জীৱনৰ সেই সিদ্ধান্ত। চিপাঝাৰৰ দেওমৰ নৈ গড়গড়িত সংঘটিত এই হৃদয় বিদাৰক ঘটনা। এই ফটোখনত দেখা এওঁলোক ভদ্ৰ বৰুৱা আৰু জয়মতী বৰুৱা। সৌসিদিনালৈকে যি জোৱাই পু বোৱাৰী নাতি নাতিনীৰে ভৰপূৰ ভদ্ৰ বৰুৱাৰ ঘৰখনত কেৱল গুঞ্জৰিত হৈছিল হাঁহি খিকিন্দালি। কিন্তু আজি ভদ্ৰ বৰুৱাৰ ঘৰত কেৱল ভাহিছে কান্দোনৰ ৰোল। ৭৫ বছৰীয়া ভদ্ৰ বৰুৱা আৰু ৭০ বছৰীয়া পত্নী জয়মতী বৰুৱাই একেলগে বাছি ল'লে জীৱনৰ চৰম সিদ্ধান্ত। শুৱনি কোঠাতেই মাত্ৰ 10 ফুট আঁতৰে আঁতৰে ওলমি ৰ'ল দুয়োৰে নিথৰ দেহ। নিতৌ পুৱা জগাই দিয়া নাতিনীক জগাই নিদিয়াত ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰে দুয়োৰে মৃতদেহ। শংকাৰী মন্দিৰত গৈছিল, যাই তাৰ পৰা মানে আহি কিনে কৈছে কিয়নো গ'লো মই শংকাৰী মন্দিৰত, মই ইমান লাজ পাম এতিয়া, মই অপৰাধ কৰিব লাগিব, কিবা কিবি কৈ আছে, বাৰে বাৰে সেইটো কথাই কৈ আছে। তাৰপিছত ককাই আইতাই দুটাই আলোচনা কৰি আছে বাহিৰত। আমি ঘুমালোঁ, আহি ঘুমাৰ পিছত কৈছে এতিয়া আমি ঘুমাওঁ এনেকৈ ক'লা। তাৰপিছত দুটাই দৰ্জা মাৰিছে আৰু এনে অন্দিনা দ্বিতীয়বাৰ আকৌ উঠে, কালি একবাৰ উঠা নাই। পুৱা আমি এনে অন্দিনা উঠি দিয়ে আমাৰ দুটাকে 7টা 3 হৈছে। তেতিয়া ভণ্টিটো উঠি কিনে দৰ্জা আটা মাৰি আছে, মাতা নাই। তাৰপিছত এইখন অলপ খোলা যায়, এইখন টানি খুলিব পৰা নাই, মানুহ বোলা চলি এটাই খুলি দিছে। তো খিৰিকীখন খোলা থাকে, খিৰিকীখন খুলি কিনে আইতাক দেখা পাইছে। দেখা পাই আটা বাৰি বাৰি মোৰ ওচৰলৈকে আহিছে, আহি পেলাই মই কৈছোঁ কি হৈছে বুলি কওঁতে এনেকৈ কথাখিনি গম পাইছোঁ। নাতিনীৰ ভাষ্যত উমান পোৱা যায় দুয়োৰে আত্মহত্যাৰ সিদ্ধান্ত আছিল দীৰ্ঘদিনীয়া। কিন্তু কিয় 3জনকৈ পুত্ৰ 4গৰাকী কন্যা থাকিও যেন অকলশৰীয়া আছিল ভদ্ৰ বৰুৱা আৰু জয়মতী বৰুৱা। নিসংগতাই মানুহক কেনেদৰে খুলি খুলি খায় সেয়া এয়াই জ্বলন্ত উদাহৰণ। 4গৰাকীকৈ কন্যাক বিয়া দিয়াৰ পাছত ভদ্ৰ বৰুৱাৰ 3 পুত্ৰও কৰ্মসূত্ৰে আছিল বেলেগকৈ। বৰপুত্ৰই সংসাৰ পাতি গাঁৱৰে এচুকত এখন পাম খুলি থাকিছিল পত্নীৰ সৈতে, কিন্তু 2 জীয়ৰীক ৰাখিছিল ককাক আইতাকৰ সৈতে। কৰ্মসূত্ৰে মাজু পুত্ৰ আছিল গুজৰাটত আৰু সৰু পুত্ৰ আছিল মঙলদৈ কৰ্মক্ষেত্ৰত। বেলেগ বেলেগকৈ আছিল যদিও সকলোবোৰ ঠিকেই আছিল, নাছিল কোনো পাৰিবাৰিক কণ্ডল, নাছিল কোনো সংঘাত। তেন্তে কিয়? সৰুজন SSBত কাম কৰে, তেখেত বৰ্তমান কৰ্মৰত হিচাপে মঙলদৈত আছে SSB কেম্পত। আৰু ডাঙৰজন ইয়াৰ পৰা পাম এখন আছে, পামত উঠি গৈছে, তেওঁলোক বৰ্তমান তাতে থাকে। আৰু ইয়াৰ তেওঁলোকৰ ডাঙৰ নাতিনী 2জনী ইয়াতে থাকে। আৰু লগতে মাজুজন কৰ্মসূত্ৰে গুজৰাটত থাকে। 3জন ভাই ককাই আৰু ছোৱালীকেইজনী বিয়াই হৈছে। আৰু এওঁলোকতো আমি কোনো ধৰণৰ এনেকুৱা পাৰিবাৰিক কণ্ডল আমি দেখা পোৱা নাছিলোঁ। হয়তো হীনমন্যতা ভুগিছিলে, পৰিয়াল নোহোৱাৰ কাৰণে এনেকুৱা নিঃসংগ হৈ পৰিছিলে। ল'ৰাকেইজনৰ চোৱা চিতাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছিলে আৰু তেওঁলোকৰ প্ৰতি মাক দেউতাকৰ যথেষ্ট মৰম স্নেহ আছিলে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোৱা নাই কোনো সন্দেহজনক স্থিতি। দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহ। কিন্তু কিয় দুয়োৱে বাছি ল'লে এনে চৰম সিদ্ধান্ত, সেয়া এতিয়াও ৰহস্যজনক। হয়তো অসহায় হৈ পৰিছিল দুয়ো। সিদিনালৈকে নদন বদন ঘৰখন শূন্য হৈ পৰাত মানসিক চাপত ভুগিছিল দুয়োগৰাকী। অলৰেডি আমি তদন্ত কৰিছোঁ আৰু আমি কথা বতৰাও পাতিছোঁ, ওচৰ চুবুৰীয়া হওক বা তেখেতৰ যি পুত্ৰ আছে, নাতিনী আছে, সকলোৰে লগত আমি কথা পাতিছোঁ। তেনেকুৱা ধৰণৰ একো সন্দেহজনক আমি এতিয়ালৈকে পোৱা নাই। কি কাৰণে কৰিব পাৰে আপোনালোকৰ প্ৰাৰম্ভিক যিটো প্ৰাৰম্ভিক তদন্তত আমি মানে অবজাৰ্ভ কৰিছোঁ বা আমি যিটো অনুমান কৰিছোঁ যে জইণ্ট ফেমিলি আছিলে, মানে 7জন ল'ৰা ছোৱালী আছিলে আৰু গোটেই পুত্ৰ 3জনেই বিবাহিত হয়, তেওঁলোকে নিজৰ নিজৰ কৰ্মস্থলীত থাকে। ইয়াত 2গৰাকী নাতিনীৰ সৈতে তেওঁলোক 2গৰাকী থাকে। তো অলপমান কেইমাহমানৰ পৰা তেওঁলোক অলপ ডিপ্ৰেশ্যনত থকাৰ এটা আমি গম পাইছোঁ কথা বতৰাৰ পৰা। ভদ্ৰ বৰুৱা আৰু জয়মতী বৰুৱাৰ এনে ৰহস্যজনক মৃত্যুত সমগ্ৰ দেওমৰ নৈত এতিয়া শোকৰ বন্যা। অমায়িক ধৰ্মপৰায়ণ দম্পতীহালৰ এনে মৃত্যু সকলোৰে বাবে আশ্চৰ্যজনক। নিসংগতাও যে মৃত্যুৰ কাৰণ হ'ব পাৰে সেয়া উপলব্ধি কৰিছে সকলোৱে। চিপাঝাৰৰ পৰা ৰঞ্জন শইকীয়াৰ ৰিপৰ্ট NKTV+।